আমাৰ যি আজি শুভক্ষণত আমাৰ তিৱা অট'নমাছ কাউন্সিলৰ পৰা যিটো আমি আজি এটা ভাল সুখবৰ পাইছোঁ, যিহেতু আমাৰ গাঁওবিলাক তাত অন্তৰ্ভুক্ত হৈছে বুলি আমি গম পাইছোঁ। আৰু এই গম পোৱাৰ লগে লগে আমাৰ মনতো প্ৰফুল্লতা উদয় হৈছে, যিহেতু আমি ধেমাজিবাসী আজি দীৰ্ঘদিনীয়া যি সংগ্ৰাম, এই সংগ্ৰামৰ বিনিময়ত আমি একাকাৰ কৰি যি সংগ্ৰাম কৰিছিলোঁ, এই সংগ্ৰামত আমি পাবলৈ গৈ আছোঁ। এই ফল পোৱা বিনিময়ত আমাৰ যাতে আমি যিসকল ধেমাজিবাসী তিৱা ৰাইজ, সেইসকল আমি আজি নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ মৰিগাঁৱৰ লগতে আমাৰ ধেমাজিটো যাতে আমাৰ তিৱাৰ ভাষা আগবাঢ়ি যায়, ভাষা ক্ষেত্ৰত আগবাঢ়ি যায়, আৰু আমি আমাৰ ধেমাজিবাসীকো যাতে ভাষাৰ শিক্ষকৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমাৰ অভাৱ অভিযোগ আছে, সেই অভাৱ অভিযোগবিলাক যাতে আমাৰ কাউন্সিলে আমাক যেন তেখেতলোকৰ লগতে আমাক একেলগতে যেন সাঙুৰি নি আমাৰ যাতে ধেমাজিবাসী ৰাইজক উপকৃত কৰে, এই মোৰ কামনা কৰি, আৰু ভৱিষ্যতে আমাৰ যি সমষ্টি আজি অন্তৰ্ভুক্ত গাঁওবিলাক অন্তৰ্ভুক্ত হৈছে, কিন্তু ভৱিষ্যতে যাতে আৰু এটা সমষ্টি আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, তাৰ কামনাই মই আজি তিৱা অট'নমাছ কাউন্সিলক মই ধন্যবাদ জনাইছোঁ। ধেমাজিবাসী তিৱা ৰাইজৰ আজি ঐতিহাসিক দিন। আজি সুদীৰ্ঘ সংগ্ৰামৰ ফলত আজি সফল সমাপ্তি ঘটিছে। ধেমাজি তিৱা ৰাইজে আশা কৰি আছিলে যে তিৱা ছাত্ৰ পৰিষদে ধেমাজি তিৱা গাঁওখিনি কেনেকৈ অন্তৰ্ভুক্ত হয় আৰু অন্তৰ্ভুক্তৰ লগতে কেনেকৈ ডেভেলপ কৰিব পাৰি, ইয়াৰ কাৰণে আমাৰ সংগঠনবিলাকে কাম কৰি আছিলে। সদৌ তিৱা ছাত্ৰ সন্থাৰ সমান্তৰালকৈ তিৱা সাহিত্য সভা, তিৱা মহিলা সন্থা আৰু সমগ্ৰ ধেমাজিবাসী ৰাইজ। আমি এই প্ৰাক মুহূৰ্তত, এই শুভ মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ তিৱা ছাত্ৰ পৰিষদৰ CEM সন্মানীয় জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াৰ লগতে বিষয়ববীয়াসকলক, আৰু লগতে আমি মৰিগাঁও বিধায়ক সন্মানীয়কো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সদৌ তিৱা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ লগতে আমাৰ ধেমাজি অন্যান্য সংগঠনৰ বিষয়ববীয়াসকল আৰু কেন্দ্ৰীয় সমিতিৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, তিৱা সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, তিৱা মহিলা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আৰু সকলো তিৱা ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আমি, আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই প্ৰাক মুহূৰ্তত আমি সমগ্ৰ ধেমাজিবাসী তিৱা ৰাইজ হৈ আমাৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে আমি এটা কথা ক'বই লাগিব, আমি 1995 চনত তিৱা ছাত্ৰ পৰিষদ গঠন হোৱাৰে পৰা আমি ধেমাজিবাসী তিৱা ৰাইজে সংগ্ৰাম কৰিছোঁ। পথত সংগ্ৰাম নকৰিলেও আমি যিখিনি মানে শান্তি শৃংখলা বজাই ৰাখি, যিখিনি নৈতিকতা বজাই ৰাখি আমি সংগ্ৰাম কৰিব লাগে, সেই সংগ্ৰামখন আমি আগবঢ়াই নিছিলোঁ। আৰু আমি বিশেষকৈ ৰাখি দে শিৱাবঙাই অজুতং আমি এটা অনুৰোধ জনাব খুজিছোঁ। আজি ধেমাজিৰ যিখিনি তিৱা গাঁও আছিলে গোটেইখিনি অন্তৰ্ভুক্ত হৈছে, হেৰিৰ পৰা জোনাইৰ পৰা একেবাৰে গোগামুখলৈকে, আৰু যিখিনি গাঁও অন্তৰ্ভুক্ত হৈছে এই গাঁওখিনি গোটেইখিনি সাঙুৰি পেলাই আমি সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা সাহিত্য সভা আৰু তিৱা মহিলা সমিতিয়ে আমি সকলোৱে একত্ৰিত হৈ এটা অনুৰোধ জনাব খুজিছোঁ, আমাৰ ধেমাজিত যাতে তিৱা কাউন্সিলৰ কাৰণে দুটা সমষ্টি প্ৰদান কৰে, আৰু সমষ্টি প্ৰদান কৰি যিখিনি আমাৰ সমস্যা, এই সমস্যাখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে গুৰু ভূমিকা লয়, তাকে কামনা কৰিছোঁ। ধন্যবাদ।